বঙাইগাঁৱৰ পালেংবাৰীত শ্ৰী শ্ৰী কৃষ্ণৰ পঞ্চম দোল মহোৎসৱ। স্থানীয় হঠেশ্বৰ ঠাকুৰ নামঘৰত তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী কৃষ্ণৰ পঞ্চম দোল মহোৎসৱ আয়োজন কৰা হয়। এই উপলক্ষে মুখ্য তোৰণ উন্মোচন কৰে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ সদস্য প্ৰণৱজ্যোতি বৰ্মন, সমাজকৰ্মী মুনীন্দ্ৰ উজিৰ, সাংস্কৃতিক কৰ্মী বালিৰাম দাসে। ইয়াৰ পাছতে পৰম্পৰাগত হোলীক দাহন, আতচবাজি প্ৰদৰ্শনৰ লগতে নিশা শতাধিক স্থানীয় শিল্পীয়ে হোলী গীত পৰিৱেশন কৰে। ইজনে সিজনক ৰং ছটিয়াই হোলী গীতৰ মূৰ্ছনাৰে আকাশ বতাহ গুঞ্জৰিত হৈ পৰে। আজি এটা খুব পবিত্ৰ দিন আৰু বিশেষকৈ আমাৰ এই কামতাপুৰ অট'নমাছ কাউন্সিলৰ অন্তৰ্গত 1 নম্বৰ আৰু 2 নম্বৰ পালেংবাৰী আমাৰ এই নামঘৰ প্ৰাংগণত তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে পঞ্চদোল উপলক্ষে আজি এই অনুষ্ঠানটোত আহিবলৈ পাই অত্যন্ত আপ্লুত হৈছোঁ। গুৰুজনাৰ শ্ৰীচৰণত প্ৰণিপাত জনালোঁ যাতে ৰাইজৰ মংগল কৰে, সকলোৰে বিচাৰধনেৰে সকলোৰে মনৰ আশা বাঞ্ছনাসমূহ যাতে ভগৱান শ্ৰীকৃষ্ণ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ গুৰুজনাই সকলোৰে মনৰ আশাবোৰ যাতে পূৰণ কৰি ৰাখে। আমাৰ সমাজত ভাতৃত্ববোধৰ একতাৰ এনাজৰীডাল যাতে অটুট থাকে, তাকে মই ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনালোঁ। আৰু সঁচাকৈ ভাল লাগিছে আজি আমাৰ 1 নম্বৰ 2 নম্বৰ পালেংবাৰীৰ ইয়াতে বিভিন্ন জাতি জনগোষ্ঠীয়ে একত্ৰিতভাৱে প্ৰতি বছৰেই আমাৰ এই পঞ্চদোল উপলক্ষে সুন্দৰভাৱে আয়োজন কৰি আহি আছে বা এই উৎসৱটো পালন কৰি আহি আছে। আৰু 1 নম্বৰ পালেংবাৰী আৰু 2 নম্বৰ পালেংবাৰীৰ প্ৰতিজন ৰাইজক মই অন্তৰৰ গভীৰ কোণৰ পৰা তেওঁলোকক অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সঁচাকৈ ভাল লাগে যে এই অঞ্চলৰ ৰাইজৰ মাজত থকা যি মিলাপ্ৰীতি, সকলোৰে মাজত এটা মিলাপ্ৰীতি আছে, ঐক্যতা আছে। আৰু মই বিচাৰিম আজি আমাৰ যিহেতু কমতাপুৰ অট'নমাছ কাউন্সিলৰ এইখন আমাৰ নামঘৰ অন্তৰ্গত এইখন নামঘৰ, গতিকে ভৱিষ্যত দিনতো যাতে আমাৰ এই অনুষ্ঠানটো যাতে সুন্দৰভাৱে পালন হয়, তাকে মই প্ৰত্যেকজন ৰাইজক মই বিনম্ৰতাৰে মই অনুৰোধ জনাইছোঁ। আৰু খুব ভাল লাগে আজি এইখন গাঁৱত সকলোৱে মোৰ নিজৰ আপোন যেন, সকলোৰে লগত মোৰ এটা সুপৰিচিত আছে। গতিকে এই অঞ্চলত আহি পেলাই মই খুবেই আপ্লুত হওঁ আৰু পুনৰবাৰ সকলোকে মই বহুত বহুত ধন্যবাদ জনাইছোঁ। লগতে আপোনালোককো পঞ্চদোলৰ অশেষ অশেষ শুভকামনা জ্ঞাপন কৰিছোঁ। প্ৰথমতে সকলোকে ৰঙৰ উৎসৱ ফাকুৱাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ এইবাৰ তিনিদিনীয়াকৈ উদযাপন কৰা হৈছে 18, 19 আৰু 20 মাৰ্চ। প্ৰথম দিনৰ কাৰ্যসূচী আছিলে আমাৰ তৰুণ উন্মোচন, ইতিমধ্যে আমাৰ হৈ গ'ল। এতিয়া আছে আমাৰ কীৰ্তন আছে, গুণানুৰ কীৰ্তন আছে ৰাতি 9টা বজাৰ পৰা। তাৰপিছত আছে অহাকালি আমাৰ মূল যি গোসাঁই দৌলত উঠিব। দৌলত উঠাৰ পিছত আবেলি আমাৰ নাম আছে, নাম কীৰ্তন আছে। আৰু নিশাৰ ভাগত সৰ্থেবাৰীৰ পৰা আমন্ত্ৰিত নাট্যদলে নাট্যানুভৱ কৰিব। আৰু পৰহি আমাৰ সুঁৱৰী উৎসৱ, গোসাঁই আমি সুঁৱৰী ফুৰাবলৈ লৈ যাম। আৰু সুঁৱৰী ফুৰাই আনি আমি সকলোৱে উলহ মালহেৰে আমি ফাংচন উপভোগ কৰিম। সাংস্কৃতিক সন্ধিয়াৰ ব্যৱস্থা কৰা হৈছে। সমূহ ৰাইজকে আমি ইয়াৰ যোগেদি আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। তিনিদিনীয়া কাৰ্যসূচী।